জুবিন গাৰ্গ আমাৰ মাজত নাই সেয়া এতিয়াও কাৰো বিশ্বাস হোৱা নাই আৰু জুবিন গাৰ্গৰ যি ন্যায় দাবী ইতিমধ্যে সৰ্বত্ৰে চলি আছে তাৰ মাজতেই এটা মাহ জুবিনবিহীন এটা মাহ অতিক্ৰম কৰিছে আৰু জুবিনবিহীন এটা মাহ আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে আদ্যশ্ৰাদ্ধ যি ৰাজহুৱা কাৰ্যসূচী চলিছে সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাজহুৱা যি আদ্যশ্ৰাদ্ধ অনুষ্ঠান আমি দেখিছোঁ হাজাৰ হাজাৰ লোক সমবেত হৈছে হাজাৰ হাজাৰ লোক বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি চলি আছে যি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান চলি আছে কাহিলীপাৰত চলি আছে সোণাপুৰৰ যি সমাধিক্ষেত্ৰ আছে তাত চলি আছে আৰু এই মুহূৰ্তত যদি আমি কওঁ সোণাপুৰৰ যি সমাধিক্ষেত্ৰৰ স্থান মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে আলোকে সামগ্ৰিকভাৱে দৃশ্যটো দেখুৱাব যে হাজাৰ হাজাৰ লোক বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে বাহন ভাড়া কৰিছে ৰিজাৰ্ভ কৰি তেওঁলোকে ইয়ালৈ আহিছে কেৱল জুবিন গাৰ্গক এবাৰ তেওঁলোকে যাতে শেষবাৰৰ বাবে তেওঁলোকে সমাধিস্থলীত আহি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব পাৰে পূজা অৰ্চনা অৰ্থাৎ আমি যদি কওঁ দ্বিতীয় বৈকুণ্ঠপুৰী হৈ পৰিছে সোণাপুৰৰ যি সমাধিক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ইয়াত প্ৰতিটো স্থানৰ পৰা অহা জাতি বৰ্ণ নিৰ্বিশেষে যিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহি তেওঁলোকে জুবিনৰ যি সমাধিস্থলী আৰু সেই সমাধিস্থলীত ইতিমধ্যে এনেদৰেই ৰাজহুৱা যি আদ্যশ্ৰাদ্ধ অনুষ্ঠান আজি বিভিন্ন কাৰ্যসূচী কেইবাটাও কাৰ্যসূচী আছে প্ৰথমতে আমি কৈছোঁ যে নাম প্ৰসংগ চলিছে নাম প্ৰসংগ ইতিমধ্যে নাম প্ৰসংগৰ সামৰণি পৰিছে এতিয়া সৰ্বধৰ্মীয় প্ৰাৰ্থনা চলিব আৰু নিশা ভাগলৈ যিহেতু ইয়াত ভাওনা আছে আৰু এই মুহূৰ্তত কৈছে যে আচলতে যিখিনি কাৰ্যসূচী আমি যদি কওঁ প্ৰতিটো মুহূৰ্তৰ যি কাৰ্যসূচী আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু এই মুহূৰ্তত আমি যদি কওঁ যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল জুবিন অনুৰাগী আহিছে আমি জুবিন অনুৰাগীৰ সৈতে কথা পাতিম কাৰণ এটা মাহ জুবিনবিহীন যি এটা মাহ অতিক্ৰম কৰিছে জুবিনবিহীন এটা মাহে সকলোকে শোকত ম্ৰিয়মান কৰি ৰাখিছে আমি বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকল আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছে মই আহিছোঁ তেজপুৰৰ পৰা হয় জুবিনবিহীন যিটো এটা মাহ অতিক্ৰম কৰিলে আৰু আমি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য কি তাৰ বাবে এতিয়া ন্যায় আচলতে দাবী কৰিব লগা হৈছে আৰু আজি যিটো আদ্য শ্ৰাদ্ধ অনুষ্ঠান হৈছে ৰাজহুৱাভাৱে সোণাপুৰত দ্বিতীয় সমাধিস্থলীত পাতিছে এই ইয়ালৈ আহিছে যিহেতু আমি যদি কওঁ জুবিনৰ যি ন্যায় দাবী প্ৰশ্নটো আছে ন্যায় দাবী প্ৰশ্নত আপুনি কি ক'ব মই এইটোৱে বিচাৰোঁ আমাৰ জুবিন দাই ন্যায় পাব লাগে অতি সোনকালে আমাৰ চৰকাৰে ব্যৱস্থা লৈ আমাৰ দোষীক শাস্তি দিব লাগে অতি সোনকালে বিনা পলমে দোষীক অপৰাধীক শাস্তি দিব লাগে জুবিন গাৰ্গে বিভিন্ন ভাষাত ইতিমধ্যে তেওঁ কণ্ঠ নিগৰাইছিল বিভিন্ন ভাষাৰ গীতত তেওঁ কণ্ঠ নিগৰিছিল আৰু যি কণ্ঠৰ আচলতে যাদু সেই যাদুকৰী কণ্ঠই সকলোৰে হৃদয় স্পৰ্শ কৰিছিল আমি জ্যেষ্ঠ কনিষ্ঠ সকলোকে যদি কওঁ সকলোৱে জুবিনৰ গান শুনিছিল পুৱাৰ ভাগত যদি কোনোবাই হৰিনাম শুনিছিল নিশাৰ ভাগলৈ তেওঁলোকে সেই একেই ধৰণে হৰিনাম শুনিব লগা হৈছিল বা ভক্তিমূলক গীতবোৰ শুনিছিল আৰু আমি কৈছোঁ জ্যেষ্ঠ কনিষ্ঠ সকলোকে হৃদয় চুই গৈছিল প্ৰতিটো ভাষা ভাষী লোকৰ হৃদয় চুবলৈ সক্ষম হৈছিল আমি জ্যেষ্ঠ লোকসকলো আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ কোন জেগাৰ পৰা আহিছে আমি চকৰিগাঁও নগাঁও চকৰিগাঁৱৰ পৰা আহিছোঁ তেওঁক মানে চাবলৈ তেওঁ সমাধিস্থ চাবলৈ আহিছোঁ যিহেতু জুবিনবিহীন এটা মাহ অতিক্ৰম কৰিলে জুবিনৰ যদি আমি গীতবোৰৰ কথা কওঁ যিবোৰ গীত শুনিলে হয়তো চাগে প্ৰতিগৰাকী গান নুশুনা মানুহ যাতে তেওঁ কণ্ঠটো শুনিলেই যেন গান শুনিবলৈ মন যায় এনেকুৱা এটা কণ্ঠ আৰু যি সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল কিন্তু সেইগৰাকী জুবিন গাৰ্গৰ আজিৰ মৃত্যুৰ আমি ন্যায় বিচাৰি এটা মাহ অতিক্ৰম কৰিব লগা হৈছিল হয় নিশ্চয় এইটো সত্য কথা আমি তাকে উপলব্ধি কৰিছোঁ তেওঁৰ নিচিনা ইয়াত আৰু তেওঁ কোনো নোলাব 100 বছৰলৈ সিমানেহে চাওক আমি কৈছোঁৱে যে এয়া যদি ওপৰৰ পৰিৱেশ সোণাপুৰৰ এই যি সমাধিস্থলীৰ এটা পাহাৰৰ অংশ এটা ওপৰৰ পৰিৱেশ ইয়াতো হাজাৰ হাজাৰ লোক এনেদৰে সমবেত হৈ আছে আৰু তলত যদি আমি কৈছোঁ আমি তললৈ যাম তলৰ দৃশ্যটো আমি দেখুৱাম সৰ্বধৰ্মীয় প্ৰাৰ্থনা চলিব এতিয়া আৰু তাৰ পাছতে ইতিমধ্যে কৈছোঁৱে যে হাজাৰ হাজাৰ বিভিন্ন প্ৰান্তৰ যি জুবিন অনুৰাগীসকল আহি আছে আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে ধূপ দীপ বন্তি প্ৰজ্বলনেৰে তেওঁলোকে সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰিছে পূজা অৰ্চনা কৰিছে জুবিন গাৰ্গৰ যিটো শক্তি আমি কৈছোঁৱে যে একতাৰ যিটো বান্ধোনত বান্ধিব পৰা যিটো শক্তি আছিল সেই শক্তি হয়তো আৰু দ্বিতীয়জন হয়তো 100 বছৰলৈ আৰু কোনো নোলাব এই কথাবোৰ বাৰে বাৰে সকলোৱে কৈছে যে জুবিনৰ যিটো কণ্ঠ আছিল সেই কণ্ঠই কেৱল গীত তেওঁ গাইছিল বা এনেকুৱা কথা নাছিল তেওঁ যিবোৰ কথা কৈছিল যিবোৰ কথাই তেওঁ প্ৰকৃতিক লৈ কৈছিল যিবোৰ কথা তেওঁ মানুহক লৈ কৈছিল যিবোৰ কথা তেওঁ ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে কৈছিল যিবোৰ কথা তেওঁ ৰাজনৈতিকভাৱে কৈছিল যিগৰাকী জুবিন গাৰ্গে কোনোদিন ৰাজনীতি ভাল পোৱা নাছিল ৰাজনীতি ভাল নোপোৱা মানুহগৰাকীও এতিয়া যেন ৰাজনীতি মেৰ পাছত বন্দী হ'ব লগা হৈছে এই কথাবোৰ আহি পৰিছে কিন্তু আমি কৈছোঁ জুবিন অনুৰাগীকো কিন্তু ৰাজনীতি মেৰ পেচেৰে তেওঁলোকে বান্ধিব নোৱাৰে
জুবিন অনুৰাগীকো কিন্তু তেওঁলোকে ৰাজনীতিৰ বান্ধোনেৰে তেওঁলোকে একো কৰিব নোৱাৰে। আমি বিভিন্ন প্ৰান্তৰ যিসকল অনুৰাগী আহিছে আমি কৈছোঁ যে জ্যেষ্ঠ বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈকে আহোঁ। কোন জেগাৰ পৰা আহিছে? আমি ওচৰৰে খেতিৰ পৰা আহিছোঁ। এই পৰিৱেশটো কি বুলি ক'ব আপোনালোকে যিটো ইয়াত আছিলে বিগত? এইটো মানে চৰকাৰে বুজিয়ে পোৱা নাই। আমি কিমান মানে হেৰি কৰি ন্যায় বিচাৰিছোঁ, ন্যায় দিয়া নাই। আমি দ্বিতীয় বৈকুণ্ঠপুৰী যিখন আমি বৈকুণ্ঠপুৰী বুলি কওঁ যে আমাৰ সুন্দৰ যিবোৰ আত্মা থাকে আমাৰ আত্মা বৈকুণ্ঠলৈ যায় বুলি কওঁ, এইখন এতিয়া সোণাপুৰে এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। হয়, বৈকুণ্ঠপুৰী পৰিণত হৈছে। আমি প্ৰায় আহোঁ, আমি দেওবাৰে আহোঁ। তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাই যাওঁ, নাম গাই যাওঁ। আজি আহিছোঁ, আহি পেলাই পাহাৰত উজাই পেলাই পাহাৰৰ পৰা আমি দৰ্শকবিলাকক চাম বুলি পেলাই আমি পাহাৰলৈকে আহিছোঁ। পাহাৰৰ পৰা আমি এতিয়া হেৰি কৰিম, এতিয়া দৰ্শকবিলাকক চাম আৰু কিছুমান শ্লোগান গালোঁ ৰাস্তাত। এই মানে আহিছোঁ আৰু তেওঁ এতিয়া আমাৰ চৰকাৰে এতিয়া আমাক আমাৰ ন্যায় দিয়া নাই। আমাৰ ইমান নিজৰ বেটাৰ দৰে, আমাৰ নিজৰ পুত্ৰৰ দৰে, মোৰ পুত্ৰ নাই, দুজনীয়া ছোৱালী, আমি পুত্ৰ বুলি মানে সন্মান কৰি আহিছিলোঁ তাৰ গান দেখাৰ শুনাৰ পৰা। এতিয়া আমাৰ বুকুৰ পৰা উদঙাই নিলে। আমি ন্যায় কথা যদি আহোঁ, যিটো ছিংগাপুৰত মৃত্যুৰ প্ৰকৃত ৰহস্য সেয়া সকলোৱে জানিব বিচাৰিছে আৰু দুজনকৈ বিশেষকৈ মূল অভিযুক্ত হিচাপে দুজনক চিনাক্ত কৰা হৈছে গাফিলতি। জুবিন গাৰ্গক ইয়াৰ পৰা লৈ যোৱাৰ ক্ষেত্ৰত গাফিলতি কৰি মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ আছে সিদ্ধাৰ্থ শৰ্মা যিগৰাকী মেনেজাৰ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মানে যিগৰাকী উদ্যোক্তা শ্যামকানু মহন্ত। শাস্তি কি হোৱাটো বিচাৰে? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক যাতে ফাঁচি দিয়ে আমাৰ তাৰ অনুৰোধ। আৰু ইমান দিন কিয় কৈছে, আজি একমাহ হ'ল আহি আজিলৈকে ন্যায় দিব পৰা নাই চৰকাৰে। মানে এইবিলাক মানে হেমন্তই মানে কিয় এনেকুৱা আছে আমি বুজিব পৰা নাই। নিশ্চিতভাৱে চাওক, আমি কৈছোঁৱে যে সোণাপুৰৰ এই যিটো স্থান ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি যিহেতু এটা ওপৰ অংশত আছোঁ আৰু তললৈ আমি যদি দেখাবলৈ চেষ্টা কৰোঁ, মোৰ লগত যিটো কৈছোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে, আলোকে দেখুৱাব দূৰ দূৰণিলৈ যদি আমি কওঁ ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ বাটলৈ যিটো যান বাহনৰ যান জঁটৰ সমস্যা সৃষ্টি হ'ব লগা হৈছে বা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে তেওঁলোকে যান বাহনসমূহ ইয়াত ৰাখিছে। আৰু এই স্থান এতিয়া কোনো ধৰ্ম, কোনো জাতি, কোনো বৰ্ণ, কোনো সম্প্ৰদায় নহয়, এয়া কেৱল মানুহৰ স্থান। অকল ইয়াত মানুহ পাব আপুনি, ইয়াত কোনো ধৰ্ম, জাতি, বৰ্ণৰ নিৰ্বিশেষে নহয়, ইয়াত কেৱল ভগৱানৰ সৃষ্টিৰ যি মানুহ, মনুষ্য, সেই মনুষ্য পাব আপুনি। আৰু সেয়া এক কৰি যোৱা মানুহটোৱে হৈছে জুবিন গাৰ্গ। আৰু যাৰ কণ্ঠৰে ইতিমধ্যে আমি কৈছোঁ, যাৰ কণ্ঠত যিবোৰ গীত আচলতে সেই গীতেৰে জ্যেষ্ঠ কনিষ্ঠ প্ৰতিটো ভাষা ভাষী ধৰ্মীয় লোকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা। দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? আমি নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা আহিছে। আজি যদি আমি এই স্থানডোখৰলৈ কথা পাতোঁ, সোণাপুৰৰ জুবিন গাৰ্গৰ যিটো সমাধিস্থলী, এয়া কেৱল মানুহৰ স্থান, কোনো ধৰ্ম বৰ্ণ, যিটো জুবিন গাৰ্গে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু সেই আমি যদি কথাৰে যাওঁ, আজি এয়া অকল মানুহৰ স্থান। কি ক'ব? মানুহৰ স্থান নাই, এইটো চাওক, এইটোতো আমাৰ কোনো জাতি জাত ভেদৰ কোনো কথা নাই। আমি মুছলিম মানুহ, আমিও ইয়াতে আহিছোঁ। আমি এইটোত মানে জুবিন দাৰ হেৰিৰ প্ৰতি আমাৰ তেখেতৰ প্ৰতি আমাৰ হেৰি আস্থা আছে, তেখেতৰ প্ৰতি আমাৰ বিশ্বাস আছে। তেখেতে যিটো আমাক শিকাই থৈ গৈছে, কোনো জাতি বৰ্ণৰ লগত কোনো কথা নাই, আমি চবেই একেলগে মিলিজুলি থাকিব লাগে, সেইটো আমি জানো। আৰু আমি এইটো পাহৰিব নোৱাৰোঁ, জুবিন দাৰ ইতিহাস আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। নিশ্চিতভাৱে চাওক, মই কৈছোঁ যে এটা ওপৰ অংশ, আমি কিছু আৰু আগুৱাই যাম, ওপৰলৈকে আগুৱাই যাম, কিয়নো ওপৰলৈ যদি আমি যিমানেই যাওঁ সিমানেই মানুহ পাব আৰু তললৈ যিমান আমি নামি যাম সিমানেই মানুহ পাব। ইয়াত কেৱল জুবিনক ভাল পোৱা, জুবিন গাৰ্গক ভাল পোৱা মানুহ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? আমি ছয়গাঁৱৰ পৰা আহিছোঁ। ছয়গাঁৱৰ পৰা। এই স্থানটো কেনেকুৱা দেখি পাইছে? এতিয়া দুটা বঢ়িয়া লাগি আছে, বহুত মানুহ আৰু মানুহ হৈয়ে আছে, এইখিনিয়ে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ আছে। এতিয়া জুবিনৰ ন্যায়টো আহি ফাৰ্ষ্টৰ পৰাই আমি কৈ আছোঁ, জুবিনৰ ন্যায় লাগে 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 জুবিনৰ ন্যায় ইথান লাগে আমাৰ। জুবিন গাৰ্গৰ গান শুনিছে? জুবিনৰ গান শুনি আছোঁ, আগৰ পৰাই শুনি আছোঁ আমি, এতিয়াতো নতুন নহয় না। এতিয়া এই জুবিন গাৰ্গ নাই বুলি যে গানটো শুনি আছোঁ সেইটো নহয় না, জুবিন দাৰ আমি জন্ম হোৱাৰ পিছৰ পৰাই গানটো শুনি আছোঁ। নিশ্চিতভাৱে চাওক, জুবিন গাৰ্গৰ যিটো মায়াবিনী গীত আৰু সেই মায়াবিনী গীতে স্পৰ্শ কৰিছে। আৰু মায়াবিনী যিটো গীত, আৰু আমি কৈছোঁ যে আজি প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, সেয়া গীৰ্জাত বাজিছে, সেয়া মন্দিৰত বাজিছে, সেয়া মছজিদত বাজিছে মায়াবিনী গীতটো। কেৱল জুবিন গাৰ্গক সুঁৱৰি জুবিন গাৰ্গে যি একতা দেখুৱাই থৈ গ'ল, যিটো শক্তি দেখুৱাই থৈ গ'ল,
মানুহৰ জীৱনৰ যিটো বাইদেউ মই অকণমান আপোনালোকৰ ওচৰলৈ আহিম যিটো যথেষ্ট ওপৰলৈকে মানুহ আছে কোন জেগাৰ পৰা আহিছে আমি বঙাইগাঁৱৰ পৰা আহিছোঁ, বঙাইগাঁও জিলা পাটলাডোহা গাঁৱৰ পৰা আহিছোঁ। মোৰ নাম জেউতি পাঠক। আমি জুবিনদাৰ কাৰণে আহিছোঁ। মানে যিদিনা ইয়াতে তেওঁ সৎকাৰ কৰিছিল, আমি সিদিনা অহা মানে সুবিধা নহ'ল, গাড়ী নোহোৱাৰ কাৰণে। সেইকাৰণে আজি আহিছোঁ। আজি এমাহ হ'ল, এমাহৰ কাৰণে আজি আহিছোঁ। আমি বহুত আমাৰ কাৰণে জুবিনদা আমাৰ তেজত আছে। আমি জুবিনদাক বহুত ভাল পাওঁ। জুবিনদাৰ গান আমি সদায় শুনো। আমি যদিও বোৱাৰী হয়, আমি জুবিনদাৰ গান আমি গাবও পাৰোঁ আৰু শুনো। আমি সদায় জুবিনদাৰ গান শুনো। সেইকাৰণে আমি জুবিনদাৰ গান আমি এটা আৰম্ভ কৰোঁ দোহাৰ। জুবিনদা গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰকাশ। জুবিনদা গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰকাশ। তুমি গঢ়ি যোৱা হাতাম পুৰুষীয়া একতাৰ যিডালে নাজৰি, আজি দেখা পাওঁ যায় ছিগি ভাগি, কোনে যোৰা দিব আকৌ আহি। জুবিনদা গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰকাশ, দেখিছোঁ তাৰে প্ৰকাশ। নিশ্চিতভাৱে এয়াই আছিল জুবিন গাৰ্গৰ শক্তি। আৰু আমি কৈছোঁৱে যে প্ৰতিগৰাকী লোকৰ হৃদয় স্পৰ্শ কৰিব পৰা জুবিন গাৰ্গৰ যি কণ্ঠ আছিল আৰু জুবিন গাৰ্গে সকলোকে স্পৰ্শ কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰিস্থিতি পৰিৱেশ আমি সকলোৱে দেখুৱাই আহিছোঁ। আৰু এই মুহূৰ্তত কৈছোঁ যে আমি ওপৰৰ অংশৰ পৰা কিছু যদি নামি যোৱাৰ চেষ্টা কৰোঁ, আপুনি যিমান ওপৰলৈ যাম সিমান মানুহ আৰু যিমান তললৈ যাম আমি সিমান মানুহেই লগ পাম। আৰু এই মুহূৰ্তত জুবিন অনুৰাগী প্ৰতিগৰাকী জুবিনক ভালপোৱা মানুহ প্ৰতিগৰাকী জুবিনক কেৱল একবাৰ শেষ মুহূৰ্তৰ বাবে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি কৈছোঁ যে তেওঁলোকে বাছেৰে ভাড়া কৰি আহিছে, তেওঁলোকে এনেদৰে আহিছে। আমি তলৰ পৰিৱেশো দেখুৱাম, কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ। কোন জেগাৰ পৰা এই পৰিৱেশটো কেনেকুৱা দেখিছা? ভাল লাগছে, বহুত ভাল লাগছে জুবিনদাৰ কাৰণে। ইয়াত কেৱল মানুহ আছে? আছে, বহুত আছে ইয়াতে। ইয়াত কোনোবা ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আছে? চব একে জাতিয়ে, চবকে লাগে আমাক। জুবিন গাৰ্গে এইটোৱে বিচাৰিছে? হয়। এয়া আচলতে বিভিন্ন প্ৰান্তৰ পৰা কৈছোঁৱেই যিসকল জুবিন অনুৰাগী আহিছে আৰু তেওঁলোকে এনেদৰেই জুবিনৰ শেষ মুহূৰ্তত শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাবলৈ আহিছে। প্ৰায় এটা মাহ অতিক্ৰম কৰিলে জুবিনবিহীন এটা মাহ, আৰু জুবিনবিহীন এটা মাহৰ আজি আদ্য শ্ৰাদ্ধ ইতিমধ্যে অনুষ্ঠান সোণাপুৰ সমাধি ক্ষেত্ৰত। আৰু তাৰ পিছত এই দৃশ্য ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু আমি কৈছোঁৱে যে জুবিন গাৰ্গৰ মৃত্যু যিটো ঘটনা, ছিংগাপুৰত গৈ যিটো মৃত্যুক আঁকোৱালি লৈছিল, সেই প্ৰকৃত সত্য কি আছিল এই কথাও জনাৰ সকলোৰে অধিকাৰ আছে। এইসকল লোকৰ জনাৰ অধিকাৰ আছে। আৰু এইসকল লোকেই কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য কি সেই কথা আমি জানিব লাগিব আৰু আমাক ন্যায় লাগিব। আৰু ন্যায়ৰ দাবীত আহিছে। আমি জ্যেষ্ঠ কৈছোঁৱে যে প্ৰতিগৰাকী লোকক হৃদয় স্পৰ্শ কৰিব পৰা প্ৰতিগৰাকী লোক আছে। আমি অকণমান চাওঁ। দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ। কোন জেগাৰ পৰা আহিলে? আমি ৰঙিয়াৰ পৰা আহিছোঁ। ৰঙিয়াৰ পৰা আহিছে? হয়। আপোনাৰ যথেষ্ট বয়সটো আমি যদি কওঁ, এই বয়সলৈকে বা আগৰ সময়ছোৱাত যদি কাৰোবাৰ মুখেৰে শুনি অহা কথা যদি কওঁ, এনেকুৱা এটা মৃত্যু কেতিয়াবা শুনিছিলে নেকি ক'ৰবাত, যে এনেকুৱা এটা মাহেই তেওঁ সমাধিস্থললৈ লোক আহি থাকে, এটা মাহেই তেওঁ সমাধিস্থলত চাকি বন্তি ধূপ দীপ জ্বলি পূজা অৰ্চনা চলে, এটা মাহৰ পাছত আদ্য শ্ৰাদ্ধ যিটো অনুষ্ঠান সেয়া সমাধিস্থলত অনুষ্ঠিত হয়? এইটো সময় এইটো কোনোদিন হোৱা নাছিল। এই জুবিনদাৰ এই অৱস্থা এই সময়তে হ'ল, বাকী আৰু ক'তো একো হোৱা নাছিল। হৈছিল যদিও খুব কম পৰিমাণে হৈছিল, কিন্তু এনেকুৱা হোৱা নাছিল। আমি ইমান কষ্ট কৰি এই 60 বছৰ বয়সত তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিব আছোঁ,
ভগৱানে তেওঁক স্বৰ্গত বাহা দিয়ক, ন্যায় পাওক, ইমানেই আৰু কি ক'ম আৰু। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল যিটো ভেদাভেদ, ধৰ্মীয় ভেদাভেদ, জাতিৰ ভেদাভেদ, উচ্চ নিচ্চ যিটো দুখীয়া ধনী দুখীয়াৰ যিটো ভেদাভেদ, এই বস্তু তেওঁ কেতিয়াও জুবিন গাৰ্গে বিচৰা নাছিল, একোৱে বিচৰা নাছিল আৰু বৰঞ্চ দুখীয়াক দিছিলেই। আৰু আজি সেইটোৱে প্ৰমাণিত হৈছে যে ইয়াত কোনো ধনী বা দুখীয়া, কোনো জাতি উচ্চ নিচ্চ ভেদাভেদ না, ভেদাভেদি একো নাই, চব আহিছে, হিন্দুৰ পৰা, মুছলিমৰ পৰা, খ্ৰীষ্টিয়ানৰ পৰা, বহুত ধৰণৰ যিমান জাতি জুতি আছে চব আহিছে। চাওক, আমি কৈছোঁ যে জুবিন অনুৰাগী, আমি ওপৰলৈ যদি গৈ থাকোঁ কৈছোঁ যে ওপৰলৈও মানুহ আছে আৰু তললৈ যদি আমি নামি যাওঁ তললৈও মানুহ আছে। আমি কিছু ওপৰৰ যিসকল IIT ইতিমধ্যে নাম প্ৰসংগ লৈ আছে তলত, আমি তেওঁলোকক দেখুৱাইছোঁ আৰু তেওঁলোক ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃসকল আছে বা বাইদেউসকল আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, অকণমান কিছু কথা তেওঁলোকৰ পৰা জানিবলৈ। ৰাম ৰাম নামে গংগাৰ জল, হৰি নাম ভকতিৰ সাগৰ, বয়া বৈকুণ্ঠৰ পৰা কি ৰাম, বয়া হে বৈকুণ্ঠৰ পৰা। শাস্ত্ৰৰ উত্তম ৰাম ৰাম নামে গংগাৰ জল, গীত ভাগৱত হৰি নাম ভকতিৰ সাগৰ, ধৰ্মৰ উত্তম নামে কি ৰাম, বয়া হে বৈকুণ্ঠৰ পৰা। ঠিক আছে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে জুবিন অনুৰাগী আৰু জুবিনক ভালপোৱা মানুহ, জুবিনক ভালপোৱা মানুহৰ কম নাই। আৰু এই মুহূৰ্তত আমি জুবিনৰ যি সোণাপুৰ সমাধি ক্ষেত্ৰৰ যি ওপৰ অংশ, এটা পাহাৰীয়া অংশ, আমি ওপৰত আছোঁ আৰু ওপৰত যদি আমি কৈছোঁ যে ওপৰলৈ যিমান যাম মানুহ সিমান পাম আৰু তললৈ যিমান যাম আমি মানুহ সিমানেই পাম। মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? বজালিৰ পৰা আহিছোঁ। আজি এই পৰিৱেশটো সন্দৰ্ভত কি ক'ব? বিৰাট ভাল লাগছি আজি আমি ইয়াত আহি, বিৰাটে ভাল লাগছি। আৰু জুবিনৰ আমি ন্যায়টো বিচাৰিছোঁ, সেইকাৰণে একদম দূৰ পৰা আহিছোঁ। জনপ্ৰিয়তা মানে আজি ইমান জনপ্ৰিয়তা, মৃত্যুৰ পিছতো তেখেতে জনপ্ৰিয়তা কৰি থৈ গ'ল। আৰু আমি দাদাৰ ন্যায় বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আমি অনুৰোধ জনাওঁ দাদাৰ ন্যায়টো যেন পাওঁ। আমি একদম বজাৰীৰ পৰা বহুত আমাৰ গাড়ী আহিছে, তাৰমানে আমাক ন্যায় লাগে জুবিনৰ, সেইকাৰণে আমি ইয়াত আহিছোঁ, আজি উপস্থিত হৈছোঁ। ন্যায় নাপালে আমি বেয়া হৈ যাব না, প্ৰতিবাদ আমি কৰাকলৈকে আমি সাজু হৈছোঁ, আমাক ন্যায়টো লাগিবই, লাগিবই ন্যায়টো, আমি তাৰ কাৰণে আমি বিচাৰিছোঁ ন্যায়। চবতকৈ ডাঙৰ কথা যদি আমি কওঁ, এই মুহূৰ্তত বিজেপি চৰকাৰ এখন চলি আছে আৰু এইবাৰ কিন্তু বিজেপিৰ দলটোৱে এবাৰ ওলাইছে যে প্ৰতিবাদ কৰিব জুবিন গাৰ্গৰ ন্যায় বিচাৰে। যিয়ে ৰজা তেখেতে নিজে ন্যায় বিচাৰিছে, তেখেতে ৰজা তেখেতে বিয়া বিচাৰে, কাক ন্যায় বিচাৰিছে তেখেতে? ন্যায় বিচাৰিব লাগে বিৰোধীয়ে, তেখেতে ৰজা হৈ কাক বিচাৰি আছে ন্যায়, সেইটো কথা আমি বুজিব না। আমাক ভালকৈ বুজাই দিলে তেখেতে ভাল লাগিব। ভোট নেদো, দৰকাৰ হ'লে বিজেপিকে ভোট নেদো, আমাক একো আৰু আমাক বিজেপি আমাক নালাগে, বিজেপি আমাক নালাগে। আমি কি কৰিম? যদি ন্যায় দিব নালাগে, ন্যায় দিব নোৱাৰে, আমাক নালাগে। জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা। চাওক, এই মুহূৰ্তত আমি কৈছোঁ যে জুবিনৰ অনুৰাগী, জুবিনক ভালপোৱা মানুহৰ সমাগম যদি আমি কওঁ যে তললৈ যিমান দূৰ যাম আমি সিমান মানুহ পাম, আমি তলৰ অংশলৈ যাম। এই মুহূৰ্তত আমি ওপৰৰ অংশ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰৰ আজিৰ ৰাজহুৱা যি আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ কেইবাটাও কাৰ্যসূচী আছে আৰু তাৰ মাজতে ইতিমধ্যে নিশাৰ ভাগলৈ যিহেতু ভাওনা আছে আৰু এনেদৰে বিভিন্ন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ যি ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত ইতিমধ্যে এনেদৰেই ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু প্ৰতিটো স্থানতে যদি আমি কওঁ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইতিমধ্যে ভৰি পৰিছে আৰু এয়া যে এক অনন্য, এয়া এক বিৰল মুহূৰ্ত, সেয়া স্পষ্ট কৰি গ'ল জুবিন গাৰ্গৰ মৃত্যুৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।